ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। আজিৰ সমাজ বিজ্ঞানৰ কালাংশত পৃথিৱীৰ কথা পাঠটোত থকা সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ বিষয়ে আমি আলোচনা কৰিম। সূৰ্যগ্ৰহণ কি, কেনেকৈ হয় আৰু চন্দ্ৰগ্ৰহণনো কি, কেনেকৈ হয় সেই বিষয়ে আমি আজিৰ এই পাঠত আলোচনা কৰিম। কিতাপত এই দুটা ছবি আছে দেখিছা, প্ৰথমটো সূৰ্যগ্ৰহণ আৰু দ্বিতীয়টো চন্দ্ৰগ্ৰহণৰ ছবি। সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ সৌৰজগতৰ এইবিলাক প্ৰাকৃতিক পৰিঘটনা, প্ৰকৃতিগতভাৱে হয়, মানৱ সৃষ্ট নহয়। কেতিয়াবা দিনতে সূৰ্যটো কিহবাই ঢাকি পেলায় বা পূৰ্ণিমাৰ নিশা চন্দ্ৰটো কিহবাই ঢাকি পেলায়, কিয় হয় এনেকুৱা, সেই বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ সূৰ্যগ্ৰহণনো কি, কিয় হয় আৰু কেনেকৈ হয়। সৌৰজগতৰ গ্ৰহবিলাক সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। এনেদৰে পৰিভ্ৰমণ কৰোঁতে কেতিয়াবা চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে। ছবিত দেখুওৱাৰ দৰে চন্দ্ৰটো মাজত আছে, সূৰ্য আৰু পৃথিৱী দুটা মূৰত আছে। তেতিয়া কি হয়, চন্দ্ৰটোৱে সূৰ্যৰ পৰা অহা পোহৰটো পৰিবলৈ নিদিয়ে পৃথিৱীৰ ওপৰত। চন্দ্ৰৰ অৱস্থান পৃথিৱী আৰু সূৰ্যৰ মাজত হয়, তেতিয়া অলপ সময়ৰ বাবে সূৰ্যটো পৃথিৱীৰ পৰা নেদেখা হয়। এয়াই হ'ল সূৰ্যগ্ৰহণ। অৰ্থাৎ সূৰ্যৰ পৰা অহা পোহৰটো চন্দ্ৰটোৱে ঢাকি ধৰে, এনেদৰে পৃথিৱীৰ ওপৰত পৰিবলৈ নিদিয়ে। তেতিয়া কি হয়, পৃথিৱীখন সম্পূৰ্ণৰূপে ঢাক খাই যায়। যেতিয়া সম্পূৰ্ণকৈ গোটেই পৃথিৱীখন ঢাক খাই যায়, তেতিয়া এনেদৰে কাষত এটা আঙঠিৰ দৰে ৰিঙৰ সৃষ্টি হয়। এইটো হ'ল পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। আমি জানিব পাৰিলোঁ যে সূৰ্য আৰু পৃথিৱীৰ মাজত যেতিয়া চন্দ্ৰই অৱস্থান কৰে, তেতিয়া সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰিব নোৱাৰে, চন্দ্ৰটোৱে ঢাকি ধৰে। তাৰ ফলত পৃথিৱীখন অন্ধকাৰ হৈ পৰে। এই অৱস্থাটোক কোৱা হয় সূৰ্যগ্ৰহণ। ছবিটো ভালদৰে চাই ল'বা আৰু তোমালোকে আঁকিবলৈ যত্ন কৰিবা। সূৰ্যগ্ৰহণ। সূৰ্যগ্ৰহণৰ কিছুমান দৃশ্যাংশ তোমালোকক এই ছবিখনত দেখুওৱা হৈছে। পৃথিৱীখনৰ ওপৰত যেতিয়া চন্দ্ৰই ছাঁটো পেলাই দিয়ে, সম্পূৰ্ণ হ'লে এনেদৰে পোহৰটো বিচ্ছুৰণ হৈ যায়। পোহৰটো এনেকৈ কাষেদি আমি দেখা পাওঁ, পৃথিৱীখনৰ মাজটো অন্ধকাৰ হৈ থাকে। লাহে লাহে যেতিয়া আঁতৰি যায়, চন্দ্ৰটো ঘূৰি থাকে, পৃথিৱীখনো ঘূৰি থাকে। এনেদৰে ঘূৰোঁতে এটা সময়ত এনেদৰে পৃথিৱীখনৰ পৰা সূৰ্যৰ পোহৰটো অলপ অলপকৈ পৰি যায়, অৰ্থাৎ চন্দ্ৰটো আঁতৰি যায়। গৈ গৈ এটা সময়ত সম্পূৰ্ণ পৃথিৱীখন পোহৰ হৈ পৰে। যেতিয়া সূৰ্যটোৰ সম্পূৰ্ণৰূপে পৃথিৱীখনত পোহৰটো পেলায়, তেতিয়া আকৌ পুনৰ পোহৰৰ সৃষ্টি হয়, আমি দিন বুলি ক'ব পাৰোঁ। এই চিত্ৰখনত আমাক সূৰ্যগ্ৰহণৰ বিভিন্ন সময়ত হোৱা কিছুমান দৃশ্য দেখুৱাইছে। প্ৰথম অৱস্থাত সূৰ্যৰ পোহৰ এনেদৰে পৃথিৱীখনত অলপ অলপকৈ ঢাক খাই গৈছে। চন্দ্ৰটোৱে ঢাকি ধৰিছে, অলপকৈ ঢাক খাইছে, তাৰপিছত অলপ বেছি ঢাক খাইছে। এনেদৰে ঢাকি ঢাকি গৈ এটা সময়ত সম্পূৰ্ণৰূপে পৃথিৱীখন ঢাকি পেলালে। পৃথিৱীখন আন্ধাৰৰ দৰে হ'ল আৰু এটা সময়ত পৰিভ্ৰমণ কৰি থকাৰ বাবে চন্দ্ৰটো আঁতৰি যায় আৰু আঁতৰি যোৱাৰ লগে লগে পৃথিৱীৰ আমি এটা এটা অংশ দেখিবলৈ পাওঁ। এনেদৰে দেখিবলৈ পাওঁ আৰু এটা সময়ত সম্পূৰ্ণৰূপে গোটেই পৃথিৱীখন সূৰ্যৰ পোহৰ পৰি আকৌ পোহৰ হৈ পৰে। এতিয়া আমি চাম চন্দ্ৰগ্ৰহণনো কি আৰু ই কেনেকৈ হয়। এই ছবিটোলৈ মন কৰাচোন। আমি দেখিছোঁ যে সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ একেটা ৰেখাতে আছে।
সূৰ্য আৰু চন্দ্ৰৰ মাজত পৃথিৱী আছে। অৰ্থাৎ সূৰ্যৰ পৰা যিটো পোহৰ আহিছে সেই পোহৰটো পৃথিৱীখনে চন্দ্ৰৰ ওপৰত পৰিবলৈ দিয়া নাই। পৃথিৱীখনে ঢাকি ধৰিছে। পৃথিৱীয়ে ঢাকি ধৰাৰ কাৰণে চন্দ্ৰৰ এই ছাইডটো ঢাক খাই গৈছে। ইয়াৰ ফলত আমি পৃথিৱীৰ পৰা চন্দ্ৰটো ঢাক খাই থকা দেখিম। সেইটোৱে হ'ল চন্দ্ৰগ্ৰহণ। কি লিখিম আমি? আমি লিখিম চন্দ্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰি থাকোঁতে কেতিয়াবা পৃথিৱীখনৰ অৱস্থান চন্দ্ৰ আৰু সূৰ্যৰ মাজত হয়। তেতিয়া চন্দ্ৰত পৃথিৱীৰ ছাঁ পৰে। এয়াই হ'ল চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণ কাক বোলে বুলি কোৱাৰ লগে লগে আমি এই বাক্যটো লিখিলে সম্পূৰ্ণ হ'ব। পূৰ্ণিমাৰ নিশা চন্দ্ৰগ্ৰহণ হয়। পৃথিৱীখন যেতিয়া মাজত থাকে সূৰ্যৰ পৰা অহা পোহৰটো পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত পৰিবলৈ নিদিয়ে। এনেদৰে ক্ৰমান্বয়ে পৃথিৱীয়ে ঢাকি ধৰে। অলপ অলপকৈ পৃথিৱীখনে চন্দ্ৰটো এনেকৈ ঢাকি ধৰি এটা সময়ত সম্পূৰ্ণৰূপে ঢাকি পেলায়। পুনৰ পৃথিৱীখন আঁতৰি যায়, অলপ অলপকৈ চন্দ্ৰটো ওলায় আৰু এটা সময়ত ওলাই সম্পূৰ্ণৰূপে আমি চন্দ্ৰটো দেখিবলৈ পাওঁ। এই ব্যৱস্থাটোক কোৱা হয় চন্দ্ৰগ্ৰহণ। খালী চকুৰে পোনপটীয়াকৈ সূৰ্যগ্ৰহণ চালে চকুৰ অপূৰণীয় ক্ষতি হোৱাৰ আশংকা থাকে আৰু চন্দ্ৰগ্ৰহণো আমি সম্পূৰ্ণৰূপে খালী চকুৰে চাব নালাগে, নিৰাপদ নহয়। কাৰণ সেই সময়ত সূৰ্যৰ পৰা হানিকাৰক ৰশ্মি সহজে চকুৰ পৰ্দাত পৰে। আমি ডাঠ ক'লা চশমাৰে বা এক্স-ৰে প্লেটৰ মাজেৰে সূৰ্যগ্ৰহণ চাব পাৰোঁ। বাতিত পানী লৈও আমি চন্দ্ৰগ্ৰহণ চাওঁ। সূৰ্যগ্ৰহণ তেনেদৰে চোৱাটোও নিৰাপদ নহয়। আজি তোমালোকে চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণ কেনেকৈ হয় এইখিনি কথা ভালধৰণে শিকিলা আৰু তোমালোকে নিজে দেখিবলৈও পাইছা। গতিকে মই ভাবিছোঁ এই পাঠটো তোমালোকে খুব ভালকৈ বুজি পাইছা। ইয়াত থকা প্ৰশ্নৰ উত্তৰসমূহ সকলোৱে লিখিবা। আজিলৈ তোমালোকৰ সময় হৈ আহিল। তোমালোকৰ পাঠৰ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।